উপস্থিত হয়ে মৎস্য দেখত কতম এটি বর্ষ আমি অজ্ঞাত নিয়তির কি যে নির্মম পরিহাস হস্তিনার রাজভাত পাখা খেল ভারী হেরোয়াই রাজ্য ধন অসহ্য বিভূতি বন বাকি বলো আমি পঞ্চালি হহিতে পঞ্চপন রাজভোগ দি বিসর্জন ভ্রমিষ বনবাসী হই আদি এই অরণ্যর মাঝ অশেষ কষ্টর মাঝে করুণাময়র কৃপাত দ্বাদশ বর্ষ বনবাসী জীবনের ঘটালো দাদা ধর্মরাজ অর্জন পালন করি তব আদেশ প্রতি মুহূর্তে চিন্তিছু কেবল কিবাদরে পুনৰ ঘূৰি যাম জন্মভূমি হস্তিনাপুর যদি দয়াময়ী কৃপা করে তেন্তে নিশ্চিতভাবে শরীরে উপস্থিত হমগৈ নিজ জন্মভূমি অধীশ্বজনৰ ইচ্ছাক কোনেও বাৰণ কৰিব নোৱাৰে দাদা ধনঞ্জয় বিধিৰ বিধানীটো অখণ্ডনীয় আদিৰ তনয় ভাতৃ নকুল দাদা নহয়তো বিধিৰ বিধান ই কেৱল চক্ৰান্ত মাথো চক্ৰান্ত শকুনিৰ পৰোচনত পৰি অহংকাৰী দুৰ্যোধনে পাখা খেললৈ আমাক জনাইছিল নিমন্ত্ৰণ আৰু এই পাখা খেলত কুচক্ৰান্তকাৰী শকুনিয়ে তাৰ পিতৃৰ অস্থিৰে নিৰ্মিত পাখতিৰে অন্যায়ভাৱে পৰাজিৰে আমাক যাৰ বাবে ৰাজ্যহাৰা হৈ পাঞ্চালীৰ সহিতে পঞ্চভাতৃ আমি বনে বনে
কৰিছো ভ্ৰমণ ৰোমন্থিত হলে মোৰ সেই পাশা খেলৰ কথা ৰক্তচিত প্ৰবাহিত হৈ যাবনে অহংকাৰী দুঃশাসন পৃষ্ঠ তোৰ বাবে আজি দ্ৰুপদমালা মুক্ত কেশী দুঃশাসন তোৰ বক্ষৰ উত্তপ্ত ৰক্তেৰে মই পাঞ্চালীৰ মুক্ত কেশ বন্ধন নকৰালৈ ক্ষান্ত নহ'ম পাঞ্চালী শান্ত হওক শান্ত হওক পাখা খেলৰ প্ৰতিটো নিৰ্মম মুহূৰ্ত প্ৰতি কোঠাৰ জ্বালামুখী হৈ আছে মোৰ অন্তৰত শান্তি লাভ কৰিব নোৱাৰে কদাপি মোৰ হৃদয়ে আপোনাৰ প্ৰতি খোজ পূৰণৰ সঞ্চিত কৰি ৰাখক শক্তি শৰীৰত উচিত সময় হ'লে সমাগত অৱশ্যে মোৰ প্ৰতিজ্ঞা বাস্তৱত হ'ব পৰিণত দাদা বৃকোদৰ উপযুক্ত কথাকেই কৃষ্ণই কৰিছে প্ৰকাশ উচিত সময়লৈ অপেক্ষা কৰাটো গুণীজনৰ কাম নিশ্চয় গচ্ছতো পৰি সদশা চক্ৰ নেমি ক্ৰমে ভাগ্যৰ চক্ৰৰ কেতিয়াবা উত্থান আৰু কেতিয়াবা পতন সহদেৱ দাদা মোৰ মনৰ কথাই তুমি কৰিলা প্ৰকাশ দাদা মৎস্য দেশত পৰামৰ্শদাতাৰূপে উপস্থিত হম মই বিৰাটৰ ৰাজসভা বেদ বেদাংগ ৰাজনীতিৰ ইতিহাস্ত জ্যোতিষ চৰ্চাৰ লগতে অন্যান্য শাস্ত্ৰৰ বিষয়ে আলোচনা কৰিম মই বিৰাটৰ ৰাজসভা মোৰ কথা বাৰ্তা আৰু পাশা খেলে আমোদ দিম সভাসদসকলক প্ৰতি মুহূৰ্ত আৰু মোৰ নাম হ'ব কংক ভীম দাদা তুমি কি কৰ্ম কৰিবা সম্ভৱ দাদা মই বিৰাট ৰাজৰ ৰাজসভালৈ গৈ ৰন্ধন কাৰ্যত মোক নিযুক্ত কৰিবলৈ কৰিম অনুৰোধ অতি চমৎকাৰ আৰু সুস্বাদু খাদ্য সম্ভাৰ ৰন্ধন কৰি ৰজাক মই প্ৰতিদিনে কৰিম আনন্দিত আৰু মোৰ নাম হ'ব বল্লভ স্বামী আপোনাৰ এই ৰূপ কেনেকৈ সম্ভৱ হ'ল এই ৰূপে আপুনি মৎস্য দেশত কি কাৰ্য কৰিব সম্পাদন পাঞ্চালী নাথ স্বৰ্গত থাকোঁতে এদিন ৰূপত মোহিত হৈ মোৰ প্ৰেম নিবেদন কৰিছিল মোক উৰ্বশী অপ্সৰা মাতৃস্বৰূপা বুলি সেই প্ৰেম মই কৰিৰ প্ৰত্যাখ্যান আৰু ক্ৰোধিত হৈ উৰ্বশী অপ্সৰাই নপুংসক হ'বলৈ মোক দিলে অভিশাপ শোকত ম্ৰিয়মান হৈ উৰ্বশীৰ চৰণত কৰিলো কাতৰ অভিশাপ মোচন আৰু সেই সময়ত দেৱৰাজ ইন্দ্ৰ উপস্থিত হৈ মাত্ৰ এটি বৰ্ষৰ বাবে মোৰ অভিশাপ কৰিলে লাঘৱ আৰু ক'লে নিজ ইচ্ছা মতে মই সেই অভিশাপ কৰিব পাৰিম গ্ৰহণ নিজ অভিৰুচিমতে আজি তাৰ উপযুক্ত সময় সমাগত উৰ্বশী অপ্সৰাৰ অভিশাপ গ্ৰহণ কৰি ঐক্যত বাসৰ বাবে এই নপুংসক ৰূপে বৃহন্নলা নামে মৎস্য দেশৰ বিৰাট ৰাজৰ কন্যা উত্তৰাৰ সহিতে ৰাজপ্ৰাসাদৰ নাৰীসকলক দিম মই সংগীত বাদ্য আৰু নৃত্যৰ জ্ঞান নকল দাদা আৰু সহদেৱ দাদা প্ৰিয় অনুজ মোৰ কোৱা দাদা তোমালোকে কি কৰ্ম কৰিবা সম্ভৱ দাদা অশ্ব বিষয়ত মই অতিকে পাৰ্ব অশ্ব প্ৰশিক্ষণ অশ্ব ৰোগ ব্যাধিৰ চিকিৎসা আৰু অশ্ব চালনা আদি সকলোবোৰ জানো ভালদৰে
গতিকে দাদা মৎস্য দেশত মোৰ কাম হ'ব অশ্বশালা পৰিচালনা কৰা আৰু মোৰ নাম হ'ব ধৰ্মগম্ভীৰ। দাদা মই দায়িত্ব বহন কৰিব খোজো বিৰাট ৰাজৰ গোপালক ৰূপে। মৎস্য দেশৰ গোধনৰ ৰক্ষা কৰিম বেমাৰ আজাৰ আৰু বনৰীয়া হিংস্ৰ জন্তুৰ পৰা। আৰু মোৰ নাম হ'ব তন্ত্ৰীপাল। উত্তম, অতি উত্তম। আৰু কল্যাণী তুমি? ধৰ্মৰাজ হৰিণী ৰূপে ৰাজকুমাৰী উত্তৰাৰ সংগিনী আৰু পৰিচাৰিকা হৈ কৰ্মৰত সময় বিৰাটৰ ৰাজপ্ৰসাদত ৰাজমহিষী আৰু ৰাজকুমাৰীৰ এক বিন্যাস বিনোদনৰ হেতু ৰহস্যালাপ কৰাই হ'ব মোৰ প্ৰধান কৰ্তব্য। তেন্তে বিলম্বৰ নাই কৈ সুশস্য শীঘ্ৰম। ব'লা সকলোতে যাওঁ এবে মৎস্য দেশৰ অভিমুখে। কোনো ভয় নাই দাদা, নিক্ষয়ৰ সৈতে মই কৰিম যুদ্ধ। ভাতৃগণ, দাদা। এই স্থান আমাৰ বাবে নহয় সুৰক্ষিত। ব'লা ব'লা সকলোকে মৎস্য দেশৰ অভিমুখে। বলো দাদা। চলি যা